নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়। মই আজি আপোনালোকৰ কাৰণে এখন ধুনীয়া টিপটপ কণ্ডিশ্যনৰ ইয়ন লৈ আহিছোঁ, হিউণ্ডাই ইয়ন। আপোনালোকে ইয়ন গাড়ীখন সকলোৱে বিচাৰি থাকে। মই ইয়ন আগতেও ভিডিঅ' দিছোঁ, চব বুকিং হৈ গৈছে। আগত যিখন ইয়ন আছিলে সেইখন মই ধেমাজিত গৈ পেলাই দি থৈ আহিছোঁ। তো আপোনালোকে এইখন যদি ইয়ন কোনোবাই ল'ম বুলি ভাবিছে মোক কণ্টেক্ট কৰক, আৰু স্ক্ৰীণতে মোৰ নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব। 2012 চনৰ মেগনা প্লাছ হয়, আৰু গাড়ীখনো আপোনালোকে ইণ্টেৰিয়ৰটোৰ পৰা ষ্টাৰ্ট কৰক। ইয়াতে AC ৰানিং আছে, কোম্পানী ফিটেড চাউণ্ড চিষ্টেম লাগি আছে, পাৱাৰ ষ্ট্ৰিং আৰু চিট কভাৰ লাগি আছে, মেটো লাগি আছে। ধুনীয়া টিপটপ কণ্ডিশ্যনৰ হৈ আছে। 78,000 ৰানিং হৈছেহে, 2012 চনৰ হয় যিহেতু। আপোনালোকে গাড়ীখনৰ মই কিমান ৰানিং হৈছে আপোনালোক দেখুৱাই দিছোঁ। ৰানিংটো চাওক, ইয়াতে আপোনালোকে ৰানিংটো দেখিছে, 78,000 ৰানিং হৈছে, আপোনালোকে চাব পাৰিব ইয়াতে। আৰু ইয়াতে আপোনালোকে পাৱাৰ উইণ্ডো দুখন পাই যাব। আৰু গাড়ীখনৰ মোটামুটি টিপটপ কণ্ডিশ্যনৰ হৈ আছে। আপোনালোকে গাড়ীখন যদি কোনোবাই লওঁ বুলি ভাবিছে আৰু কিবা গাড়ীখনৰ বিষয়ে জানিবলৈ মন আছে, মোক কণ্টেক্ট কৰিব, ফোন কৰিব, নহ'লে হোৱাটছআপত মেছেজ কৰিব। কিবা ফটো লাগে যদিও মই আপোনালোকক ফটো চেণ্ড কৰিম। আৰু গাড়ীখনৰ মই ভিডিঅ'টো দেখুৱাই লওঁ, তাৰপিছত বাহিৰৰখিনিও এটা এটাকৈ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া ভিডিঅ'টো গোটেইখিনি ডিটেইলছ বুজি পাব। ঠিক আছে, মই বাহিৰৰ পৰা এবাৰ দেখুৱাই লওঁ। ইয়াতে দেখিছে পাৱাৰ উইণ্ডো মই দুখন পাব বুলি ক'লোঁ। আৰু বাহিৰৰ কণ্ডিশ্যনটো টিপটপ কণ্ডিশ্যনে হৈ আছে। গাড়ীখনৰ কোনো ধৰণৰ স্ক্ৰেচ নাই, আপোনালোকে চাব পাৰিব। দেখিছে গাড়ীখন টিপটপ কণ্ডিশ্যনৰ হৈ আছে, কোনো ধৰণৰ স্ক্ৰেচ নাই গাড়ীখনৰ। মই ইঞ্জিনটো এবাৰ দেখুৱাই দিম। ইঞ্জিনটো আপোনালোকে যদি গাড়ীখন কোনোবাই লওঁ বুলি ভাবিছে তেওঁ মোক কণ্টেক্ট কৰিব পাৰিব। আৰু চাওক, গাড়ীখন বহুত ধুনীয়া কালাৰত আছে। আমাৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। আৰু গাড়ীখনৰ চাওক, দেখিছে এপ্ৰনকেইটা পূৰা চিল হৈ আছে। এইটো এপ্ৰনো চিল, দেখিলে এপ্ৰন পূৰা চিল হৈ আছে। আৰু ইঞ্জিনটোতো কোনো হাত লগোৱা নাই, ৰেঞ্চ পাতি লগোৱা নাই, একদম চিল ইঞ্জিন, কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ডো নাই, বনেটো পূৰা চিল হৈ আছে। আৰু আপোনালোকে যদি এখন ফাৰ্ষ্ট অনাৰ গাড়ী হয়, গাড়ীখনৰ আৰু গাড়ীখন আপোনালোকে ভালকৈ চাই লওক বাহিৰৰ কণ্ডিশ্যনটো। এবাৰ এইফালৰ পৰা দেখুৱাই দিব। গাড়ীখনৰ কোনো ধৰণৰ স্ক্ৰেচ নাই, আপোনালোকে চাই লওক। আৰু টায়াৰকেইটাও চাওক, টায়াৰকেইটাও আপোনালোকে এইটো আপোনালোকে 50% প্লাছ আছে, টায়াৰ গোটেইকেইটাই ভাল হৈ আছে। আপোনালোকে গাড়ীখনৰ কোনো ধৰণৰ স্ক্ৰেচ নাই। আৰু এইটো টায়াৰ চাওক 90% প্লাছ আছে। আপোনালোকে 40-30 কিলোমিটাৰ আৰামত চলাব পাৰিব। গাড়ীখন আমাৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। আপোনালোকে এইফালৰ পৰা দেখুৱাব এবাৰ। ইয়ন মেগনা প্লাছখন হয় এখন, দেখিছে। আপোনাৰ পাৱাৰ উইণ্ডো পাই যাব এই গাড়ীখনত। আপোনালোকক মই ডিকিটো এবাৰ খুলি দেখুৱাই দিওঁ। দেখিছে ইয়াতে মই স্পেয়াৰ টায়াৰটো দেখুৱাই দিওঁ এবাৰ। দেখিছে স্পেয়াৰ টায়াৰ ইয়াতে পাই যাব। মানে ফাৰ্ষ্ট অনাৰ কাৰ হিচাপে তেখেতে বহুত মেইনটেইন কৰি চলায়, সেইকাৰণে বহুত ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে। এইটো টায়াৰো চাওক 80% প্লাছ আছে, গোটেইকেইটা টায়াৰে ভাল হৈ আছে। আৰু এইটো টায়াৰো 80% প্লাছ আছে। তো এতিয়া গাড়ীখনৰ গোটেইখিনি কণ্ডিশ্যন দেখুৱালোঁ আপোনালোকক। গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে। এবাৰ মই বেক চাইডটো আপোনালোকক দেখুৱাই দিওঁ, বেক চাইডটো কেনেকুৱা কণ্ডিশ্যনৰ হৈ আছে। চাওক বেক চাইডটো দেখিলে টিপটপ কণ্ডিশ্যনৰ হৈ আছে। দৰ্জাখনো চাব পাৰিব, কোনো ধৰণৰ ৱেল্ডিং কৰা হোৱা নাই, একদম চিল হৈ আছে। এতিয়া আপোনালোকে যদি গাড়ীখন লওঁ বুলি ভাবে কোনোবাই, তেতিয়া মোক স্ক্ৰীণতে নাম্বাৰ দিয়া থাকিব, কণ্টেক্ট কৰিব। আৰু আকৌ এবাৰ কৈ দিছোঁ, 2012 চনৰ মডেল হয়, মেগনা প্লাছ মডেলটো হয়। 78,000 ৰানিং হৈছে। আমি গাড়ীখনৰ দাম ৰাখিছোঁ 176 lakhs, মানে 1,76,000 টকা। আৰু গাড়ীখনত যদি কোনোবাই ফাইনেন্স কৰোঁ বুলি ভাবে, আমি ফাইনেন্সো কৰাই দিম। যদি কেছত লওঁ বুলি ভাবে, আমি অন টেবল কিবা এটা ডিছকাউণ্ট কৰি দিম। আপোনালোকে আহক, খালি ভিজিট কৰক, গাড়ীখনৰ কি কণ্ডিশ্যন হৈ আছে এবাৰ চাই লওক। আৰু একদম টিপটপ কণ্ডিশ্যনৰ হৈ আছে। মই সেইকাৰণে ভিডিঅ'টো বনাই দিছোঁ, কোনোবাই যদি বুকিং কৰোঁ বুলি ভাবে বুকিঙো কৰিব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, ভিডিঅ'টো লাইক কৰিব, আৰু চেনেলটো শ্বেয়াৰো কৰি দিব কোনোবাই যদি ছেকেণ্ড হেণ্ড গাড়ী লওঁ বুলি ভাবে। আৰু নতুন নতুন গাড়ী আপডেটখিনি পাই থাকিবলৈ আমাৰ বেল আইকনটো সদায় প্ৰেছ কৰি থ'ব। তো আজিলৈ ইমানেই আছিলে। থেংক ইউ।